নমস্কাৰ ৰং ভাল পোৱা ফুল ভাল পোৱা সেউজীয়া ভাল পোৱা প্ৰতিজন দৰ্শককে জনাইছোঁ পুনৰবাৰ স্বাগতম নতুন এটা ভিডিঅ'ৰ মাজলৈ কিন্তু আজি আগৰ দৰে মই মোৰ নিজৰ বাগিচাৰ পৰা নহয় মই অন্য এগৰাকী মালিনীৰ বাগিচাৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে মই নতুনকৈ বাগানভিলিয়াৰ প্ৰেমত পৰিছোঁ আৰু আচলতে বাগানভিলিয়াৰ প্ৰেমত পৰিলোঁ এই বাগৰাকীৰ মানে ফটোবিলাক দেখি যিবিলাক বাগানভিলিয়াৰ ফটো তেওঁ শ্বেয়াৰ কৰি থাকে সেই ফটোবিলাক দেখিয়েই প্ৰেমত পৰিলোঁ আপোনালোকক কথা দিলোঁ যে ইয়াৰ পিছৰ ভিডিঅ'টো মই এখন বাগানভিলিয়াৰ বাগিচা দেখুৱাম বুলি আৰু সেইখনেই এই বাগিচাখন বাগৰাকীৰ এই বাগিচাখনত যেতিয়া মই আহিলোঁ অহাৰ পাছত মানে মোৰ যিটো অনুভৱ সেই অনুভৱটো আচলতে অকণমান শব্দ বা ভাষাৰ অভাৱ ঘটিছে মানে এই ৰংবিলাকৰ বিষয়ে এই বাগানভিলিয়াৰ বাগিচাখনৰ বিষয়ে বৰ্ণনা কৰিবলৈ অকণমান যেন ক'ৰবাত শব্দৰ অভাৱ ঘটিছে তাৰমানে আমি প্ৰত্যেকগৰাকী গাৰ্ডেনাৰেই জানো এখন বাগিচা কৰাৰ আঁৰত কিমান কি লুকাই থাকে আৰু ইমানখিনি ৰঙৰ সমাহাৰ এখন ৰঙৰ দলিচা পাৰি থোৱাৰ নিচিনা তেওঁৰ চোতালখন ইমান সুন্দৰকৈ ৰঙেৰে উপচাই পেলাইছে তাৰমানে প্ৰকৃততে ৰং ভাল পাবলৈ ফুল ভাল পাবলৈ মনটো সেইদৰে ফুলৰ দৰে পৰিষ্কাৰো হ'ব লাগে গতিকে এই বাগিচাখনৰ আঁৰত লুকাই থকা সেই এগৰাকীয়েই নাৰী দেই তেওঁৰ হাতৰ পৰশতে প্ৰাণ পাই উঠা বাগিচা গতিকে সেই নাৰীগৰাকীৰ মনটো কিমান পবিত্ৰ বা কিমান ধুনীয়া হ'ব লাগিব যাৰ পৰিণতিত এনেধৰণৰ এখন ৰঙৰ দলিচা তেওঁ আঁকিব পাৰিছে মই ভাবোঁ কাৰোবাৰ জীৱনত যদি অকণমান সময় ৰঙৰ অভাৱ আপোনালোকে অনুভৱ কৰিছে তেতিয়াহ'লে আহক এপলক এই বাগিচাখনৰ মাজত চকু দুটা মুদি নিজক অনুভৱ কৰক মই ভাবোঁ পৃথিৱীৰ সমস্ত ৰঙে আপোনাক আহি আৱৰি ধৰিবহি চাৰিওফালে মাত্ৰ ৰং আৰু তাৰ আঁৰত এগৰাকী গাৰ্ডেনাৰৰ কিমান কষ্ট কিমান সময় কিমান ধৈৰ্য আটাইতকৈ বেছি ডাঙৰ কথা কিমান ত্যাগ লুকাই থাকিব পাৰে সেই কথাটো আচলতে মই বেছিকৈ অনুভৱ কৰিলোঁ আমি নিজেও বাগিচাৰ লগত জড়িত হৈ থাকোঁ সময়ে সময়ে কোনোবা এনেকুৱা মানে দিন আহে যিটো দিনত আমি অকণমান সময়ৰ কাৰণে আমাৰ ফুলখিনিক আমি অকলশৰীয়া কৰিব লগা হয় আৰু তেওঁৰ লগত মই কথা পাতি গম পালোঁ তেওঁৰ লগত আচলতে কথা পতা যিখিনি কথা সেইখিনি মই ভিডিঅ'ত মানে দিম বুলি ভাবিছিলোঁ কিন্তু তেওঁলোকৰ ঘৰত কাম চলি থকাৰ কাৰণে মই ভিডিঅ'ত তেওঁৰ মাতটো সংযোগ কৰিব নোৱাৰিলোঁ সেইকাৰণে ময়ে কৈ দিছোঁ তেওঁ এটাই কথা কৈছে যে কিমান বিয়া সবাহ বা অনুষ্ঠান তেওঁ ত্যাগ কৰিছে কেৱল মাত্ৰ ফুলখিনিৰ কাৰণে ক'ৰবালৈ হঠাতে যোৱাৰ কথা ওলালে প্ৰথমতেই হেনো তেওঁৰ মনলৈ এটাই কথা আহে যে মই নাথাকিলে মোৰ ফুলখিনি কোনে চোৱা চিতা কৰিব কোনে প্ৰতিপাল কৰিব আৰু হয়েই দিয়কচোন যি ফুল ভাল পায় যি ৰং ভাল পায় যি সেউজীয়া ভাল পায় তেওঁহে প্ৰকৃততে সেই অনুভৱখিনি আত্মিকতাৰে গ্ৰহণ কৰিব পাৰিব আচলতে ইমান সুন্দৰ এখন ফুলনি আৰু কোনো ধৰণৰ কৃত্ৰিমতা নাই প্ৰথমতেই মোৰ ভাল লাগিল সেই কথাটো কোনো ধৰণৰ কৃত্ৰিমতা নাই কেৱল মাত্ৰ প্ৰাকৃতিকভাৱে ইমান সুন্দৰকৈ তেওঁ সজাই ৰাখিছে আৰু আপোনালোকে লক্ষ্য কৰকচোন দুই এটা মাটিৰ টাব আছে মাটিৰ টাবকেইটাত সেউজীয়া শেলাই ধৰি গৈছে তথাপি কিন্তু তেওঁ ৰং কৰা নাই টাবকেইটাত ৰং নাই কৰা যদিও সেই ফুলজোপাৰ ৰঙেৰে সেই টাবটোক পূৰ্ণতা প্ৰদান কৰিছে সম্পূৰ্ণ পৰিপূৰ্ণ ৰূপত ইমান সুন্দৰকৈ প্ৰাকৃতিকভাৱে বস্তুটো ওলাই পৰিছে কাষতে চেগুনৰ গুৰি এটা কাটি থোৱা আছে সেই গুৰিটোও এটা আৰ্টিষ্টিক লুক দিছে তাৰমানে বাগিচাখন যেনেকৈ আছে মই তেনেকৈয়ে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ দুই এটা ইটাৰ টুকুৰা মাজে মাজে আৰু সেই ইটাৰ টুকুৰাবিলাকৰ ওপৰত এটা এটা টাব তুলি থৈছে বা ইটাৰ টুকুৰাকেইটাৰ ওপৰত এচটা তক্তা ধুনীয়াকৈ পাৰি শাৰী শাৰীকৈ তেওঁ এনেদৰে টাববিলাক ৰাখি দিছে প্লাষ্টিকৰ ফটা টুল এখন সেই টুলখনকো তেওঁ পেলাই নিদি তেওঁ বাগিচাত খটুৱাইছে আৰু সেয়াই হৈছে কলাসুলভ এটা মনৰ পৰিচয় আচলতে বাৰীখন ধুনীয়া কৰি ৰাখিবলৈ বা নিজকে আমি পৰিপাটি কৰি ৰাখিবলৈ বা ঘৰখন আটোমটোকাৰিকৈ সজাই ৰাখিবলৈ কলাসুলভ মন এটাৰ খুবেই প্ৰয়োজন হয় আৰু এই বাগিচাখনৰ আঁৰৰ সেই নাৰীগৰাকীৰ কলাসুলভ মনটোক অনুভৱ কৰিব আমি সকলোৱে পাৰিছোঁ আৰু তেওঁৰ নাম হৈছে দীপী বৰুৱা গগৈ
ফেচবুকত আপোনালোকে চাৰ্চ কৰিলে, অসমীয়াত চাৰ্চ কৰিলে পাব, আৰু পাৰিলে ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা পঠাব। তেওঁৰ ফুলৰ আপডেটছবিলাক আপোনালোকে পাই থাকিব। তেওঁ ফুলবিলাকৰ ফটো হওক, ভিডিঅ'জ হওক, সেইবিলাক দি থাকে ফেচবুকত। গতিকে তেওঁৰ অকলশৰীয়া প্ৰচেষ্টাৰ লগতে তেওঁৰ মাতৃ, তেওঁৰ কন্যাৰো বহুতখিনি অৰিহণা আছে। আচলতে ফুল হৈছে আমাৰ নিচিনা মানুহৰ কাৰণে মানসিক খাদ্য। আৰু বাগানভেলিয়া মই দেখিছোঁ, বাগানভেলিয়াৰ ভিডিঅ' মই চাইছোঁ, বা ৰাস্তাৰ কাষত লমালমে যে লাগি থাকে বাগানভেলিয়া প্লাণ্টছবোৰ, তেনেকুৱা ধৰণৰ গছবিলাকো দেখিছোঁ। কিন্তু টাবত ইমান চাপৰতে, ইমান নিখুঁতভাৱে পৰিপাটিকৈ ইমানখিনি ৰং একেলগে স্বচক্ষে প্ৰত্যক্ষ মই এয়া প্ৰথম কৰিছোঁ, আৰু সেয়া সত্য। আৰু আটাইতকৈ ভাল লগা কথাটো কি জানে, এগৰাকী মাত্ৰ নাৰী, তেওঁৰ ব্যক্তিগত এখন বাগিচা, কোনো ধৰণৰ প্ৰফেশ্যন তেওঁ বিক্ৰীৰ কাৰণে এইবিলাক কৰা নাই। তেওঁৰ চখ মাত্ৰ ফুলক কিমান বেছি তেওঁ ভাল পাব লাগিব, যাৰ ফলশ্ৰুতিত এনেধৰণৰ এখন বাগিচা তেওঁ সৃষ্টি কৰিব পাৰিছে। আচলতে ইটো ৰং দেখিলে এনেকুৱা লাগে এই ৰংটো মই আগতে নাই দেখা নেকি বাৰু, কিন্তু নহয়, অকণমান 19-20 মাত্ৰ পাৰ্থক্য। আৰু সেই পাৰ্থক্যটোৰ কাৰণেই একদম আমি আগতে নেদেখা ৰং কিছুমানো ইয়াত থকা যেন লাগি যায়। মোক অকণমান নহয় অকণমান ক'ৰবাত আৱেগিকো হৈ পৰিছোঁ আচলতে। তেওঁৰ কষ্টখিনিক মই অনুভৱ কৰিব পাৰিছোঁ, বা তেওঁৰ সেই ত্যাগখিনিক। কিমান শুদ্ধ এটা মন হ'ব লাগিব, যাৰ কাৰণে নেকি এনেধৰণৰ এখন বাগিচা তেওঁ প্ৰাণ পাই থাকিব। আচলতে চাবলৈ গ'লে একো ডাঙৰ কথা নহয়, ফুলহে ফুলিছে, হয়নে? কিন্তু কৰাগৰাকীয়েহে জানে সময়ে সময়ে ইহঁতক পানী দিয়া, ইহঁতৰ কেনেধৰণৰ প্লেচত আমি ৰাখিব লাগিব, বা কি সাৰ দিব লাগিব, কেতিয়া দিব লাগিব, কেতিয়া আমি কাটিং কৰিব লাগিব, কাটিং কৰিলেহে টাবত এনেকৈ ফুলিব। আচলতে সেই কথাবিলাক কৰাগৰাকীয়েহে জানে, কিমান কি ইয়াত লুকাই থাকে। আৰু এইটো হৈছে ষ্টাৰ ডিলাইট। তেওঁ মোক নামবিলাকো কৈ গৈছিলে, কোনোবাটো মনত থাকিল, কোনোবাটো নাথাকিলে। যিহেতু ময়ো একেবাৰে নতুন, তেওঁৰ পৰা শিকি আছোঁ, সময়ে সময়ে প্ৰতিপালবিলাক মই আপোনালোকক নিশ্চয়কৈ দিবলৈ চেষ্টা কৰি থাকিম। এইটো ষ্টাৰ ডিলাইট। এইটো হৈছে বাগানভেলিয়াৰ আটাইতকৈ কিউটেষ্ট বাগানভেলিয়া বুলি কোৱা হয়। খুব মৰম লগা ৰংটো, কোনটো ৰংনো মৰম লগা নহয় ন? তথাপি গোটেই ৰংখিনিয়েই ইমান সুন্দৰ এখন ৰঙৰ সমাহাৰ ঘটিছে। চাৰিওফালে কেৱল ৰঙেই ৰং, সেউজীয়া ঘাঁহনিৰ ওপৰত খুব ধুনীয়াকৈ। মই তেওঁক সুধিছিলোঁ, তোমাক উলিয়াই দিওঁ নেকি? কিন্তু তেওঁ ঘৰুৱা সাজত থকাৰ কাৰণে অকণমান ওলাবলৈ ইচ্ছা নকৰিলে। তেওঁ ক'লে যে নহয়, মোৰ ফুলখিনিকে উঠোৱা। সেয়া নিজতকৈ বেছি আচলতে ফুলখিনিক ভাল পায়। তেওঁ কেৱল বাগানভেলিয়া নহয়, তেওঁ ইনডোৰ গাৰ্ডেনিঙো কৰে। খুব ধুনীয়া ৰেয়াৰ কালেকশ্যন তেওঁৰ ওচৰত আছে। ভৱিষ্যতে মই আপোনালোকক সেইখিনিও দেখুৱাবলৈ নিশ্চয়কৈ চেষ্টা কৰিম। কিন্তু আজি মাত্ৰ আপোনালোকক মই বাগানভেলিয়াখিনি দেখুৱাইছোঁ। থোপে লমালমে ইমান ধুনীয়াকৈ বিভিন্ন ৰং আছে, মানে ইয়াত সোমোৱাৰ লগে লগে যে ওলাই আহিবলৈ মন নাযায়। আৰু ভাবি চাওকচোন, যেতিয়া এনেধৰণৰ এখন বাগিচা, ফুলবোৰ ফুলি থাকিব, তাৰ মাজত চকী এখন লৈ পেলাই আমি যদি চাহৰ কাপটো হাতত লৈ বহোঁ, তাত আৰু পৃথিৱীৰ কিবা দুশ্চিন্তা বা বেয়া চিন্তা সেইবিলাক মনলৈ আৰু নাহে। ৰাতিপুৱা শুই উঠি যেতিয়া এই ৰংখিনিক আমি দেখি যাওঁ, দিনটোৰ কাৰণে এক প্ৰশান্তি আমাক দি থৈ যায়। গতিকে ভাগ্যও লাগিব ইমানখিনি কৰিবৰ কাৰণে, ধৈৰ্যও লাগিব। আটাইতকৈ ভাল লগা কথাটো কি জানেনে? তেওঁৰ চোতালখন, দীঘলীয়া পদূলিটো, গেটখনৰ লগতে ৰাস্তাইদি মানুহ অহা যোৱা কৰি থাকোঁতে দেখে ফুলখিনি। আৰু বহু মানুহ সোমাই আহে যে এখন নাৰ্চাৰী নেকি, ফুল বিক্ৰী কৰিবা নেকি? আৰু সেইটো খুব ভাল লক্ষণ। গতিকে ভিডিঅ'ৰ জৰিয়তে মই তোমাক কৈছোঁ, দীপিবা, তুমি যিহেতু অভিজ্ঞ এই ক্ষেত্ৰত, অভিজ্ঞতাৰে তুমি সম্পূৰ্ণ ভৰি আছা, সেইকাৰণে মই ভাবোঁ তুমি প্ৰফেশ্যনেলি যদি এই কামটো লোৱা, মানে নাৰ্চাৰী এখন খোলাৰ কথা যদি তুমি ভাবা, ডাঙৰকৈ নহয় সৰুকৈ, তোমাৰ যিখিনি ঠাই আছে সেই ঠাইখিনিতে বাগানভেলিয়াক মুখ্য হিচাপে লৈ আনুষংগিকভাৱে বাকী মানে সেউজীয়াবিলাক যদি তুমি ৰাখা, বিক্ৰীৰ কাৰণে চিন্তা কৰা, তেতিয়াহ'লে নিশ্চয় আমি সুখী হ'ম। যিহেতু অভিজ্ঞতাৰে তুমি সম্পূৰ্ণ হৈ আছা। অভিজ্ঞতা নোহোৱাকৈও বহুতে আজিকালি ব্যৱসায় ভিত্তিক এনেধৰণৰ কামবোৰ কৰা দেখা যায়, কিন্তু তুমি অভিজ্ঞ। আৰু সেইকাৰণেই কৈছোঁ,
তুমি নাৰ্চাৰী এখনৰ কথা যদি চিন্তা কৰা বিৰাট বেছি ভাল পাম আৰু আপোনালোকেও তেওঁৰ কাৰণে এটা শুভেচ্ছামূলক মন্তব্য যদি দিয়ে তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই সেউজীয়াখিনিৰ বিষয়ে যদি এষাৰি বাক্য লিখে মই ভাবোঁ তেওঁ বহুতখিনি উৎসাহ পাব ভৱিষ্যতলৈ নতুন নতুন আৰু ধুনীয়া ধুনীয়া সংগ্ৰহ আমি তেওঁৰ পৰা চাবলৈ পাম বুলি আশা কৰিছোঁ তেওঁ এতিয়াও সংগ্ৰহ কৰি আছে বাৰু গতিকে আজিৰ ভিডিঅ'টো এখন ৰঙৰ দলিচা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ দীপিবাৰ বাগিচাৰ পৰা আশা কৰোঁ আপোনালোকে ভাল পালে আৰু ভাল নিশ্চয়কৈ পাইছে ইমান ধুনীয়া কষ্টৰ ফচল এই ৰংখিনিক চাই কোনেনো বেয়া পাব নহয় ফুল ভাল পোৱা প্ৰত্যেকগৰাকীয়ে আজিৰ এই ৰংখিনি চাই নিশ্চয়কৈ ভাল পাইছে আজিলৈ মই আহিব বিচাৰিছোঁ আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে সকলো ভালে থাকক আপোনালোকৰ বাগিচাখনো এনেকৈয়ে জাতিষ্কাৰ হৈ থাকক ধন্যবাদ